আৰু এইফালে ধুনীয়াকৈ পাতসৰা ফুলখিনি ইংৰাজী লেটাৰ আখৰেৰে সজাই থোৱা হৈছে আৰু ধুনীয়াকৈ কাটিং কৰি থোৱা হৈছে আৰু বহুত ধুনীয়া লাগে দূৰৰ পৰা আৰু প্ৰতিটো আখৰে ইমান ধুনীয়াকৈ কাটিং কৰি থৈছে চাওকচোন আপোনালোকে আৰু প্ৰতিটো চাৰিটা কাষে আচলতে ধুনীয়াকৈ ফুলৰ ডিজাইনিং কৰি থোৱা হৈছে আচলতে ফুলখিনি সজাই থোৱা হৈছে কাটিং কৰি আৰু এই ফুলজোপাৰ নাম আপোনালোকে ক'বচোন দেই মই নাজানো কিন্তু ফুলজোপা বহুত ভাল লাগে দূৰৰ পৰা দেখি আৰু যিহেতু একেবাৰে জোপোহা চাপৰ আৰু এই ফুলজোপা কাৰেংঘৰৰ চাৰিটা দিশেই আছে আৰু ফুলপাত যেহেতু ৰেড কালাৰৰ আৰু সেইকাৰণে পাতখিনি মানে সেউজীয়াৰ লগত ধুনীয়াকৈ মানে মিলি থাকে আৰু দূৰৰ পৰা মানে বেছি ভাল লাগে ফুলজোপা আৰু প্লাষ্টিকতে লাগে ফুলপোপা বেছি ভাল লাগে এইকাৰণে আৰু এয়া হৈছে কাৰেংঘৰৰ ছাইডৰ পৰিৱেশ আৰু ছাইডৰ পৰিৱেশ মানে গোটেই পৰিৱেশটো আচলতে সুন্দৰ এটা সেউজীয়া পৰিৱেশ আৰু ইয়াত মানে প্ৰতি বছৰে মানে বিদেশী পৰ্যটকসকল আহে সেইকাৰণে সুন্দৰকৈ ৰখা হয় যিহেতু বিদেশী পৰ্যটক হয় আৰু তেখেতসকলে প্ৰতি বছৰে কাৰেংঘৰত ভ্ৰমণ কৰিবলৈ আহে আৰু আপোনালোকে ভিউটো ধুনীয়াকৈ পাব এই ওপৰৰ পৰা কাৰেংঘৰৰ বাকৰিলৈ কোনে কোনে আহিছে বাৰু আৰু যিসকল নাই অহা আপোনালোকে আহিব এটা সুন্দৰ পৰিৱেশ পাব কাৰেংঘৰৰ বাকৰিত যিহেতু আমাৰ ঐতিহাসিক ৰজাদিনীয়া আমাৰ সকলোৰে সম্পদ হয় আৰু এয়া হৈছে আপোনালোকৰ একেবাৰে মূল প্ৰৱেশ গেটখন ৰাস্তাটো আৰু আপোনালোকে ইফালে প্ৰৱেশ কৰিব লাগিব সোমাই আহিব লাগিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ।